নমস্কাৰ হাইস্কুল মেথ এণ্ড সায়েন্সলৈ স্বাগতম এই ভিডিঅ'টোত নৱম মানৰ উচ্চ গণিতৰ ঘাতাংকৰ 13.1ৰ 1 আৰু 2 নম্বৰৰ অংককেইটা আলোচনা কৰিম এতিয়া 1 নম্বৰৰ অংকত আছে মান নিৰ্ণয় কৰা প্ৰথমতে আমি 1ৰ 1টো চাওঁ য'ত আছে log 6 base 6 এতিয়া এইটোৰ মান নিৰ্ণয় কৰিবৰ কাৰণে আমি এই সূত্ৰটো ব্যৱহাৰ কৰিম আমি জানো log a of base a সমান 1 গতিকে ইয়াত a ৰ জায়গাত যেহেতু 6 আছে গতিকে ইয়াৰ মানটো হ'ব 1 ঠিক তেনে ধৰণৰে 2 নম্বৰৰ অংকটোৰ log 0.4 of base 0.4 তাৰ মানটো হ'ব 1 এতিয়া 3 নম্বৰ অংকটোত আছে log 0.1 base 10 এতিয়া আমি 0.1 টোক লিখিব পাৰো দ্বিতীয়টো শাৰীত 1/10 গতিকে আমি ইয়াৰ পিছৰটো শাৰী লিখিব পাৰিম log 1 base 10 minus log 10 base 10 এটো কি সূত্ৰ ব্যৱহাৰ কৰিলো এই সূত্ৰটো log a by b সমান হয় log a minus log b গতিকে ইয়াত আমি এনে ধৰণৰে এটো ভাঙি পেলাই লিখিব পাৰো এতিয়া log 1 base 10 এটোৰ মান কিমান হয় log 1 ৰ মান সদায় 0 গতিকে ইয়াৰ জায়গাত আমি পঢ়াম 0 আৰু log 10 base 10 এই সূত্ৰটোৱে পুনৰ ব্যৱহাৰ হ'ল তাৰ মান হ'ব 1 গতিকে 0 - 1 সমান আমি পালো -1 4 নম্বৰ অংকটোত আছে log 10 of base 100 এটুক আমি x বুলি ধৰি ললো লিখিছো ধৰা হ'ল log 10 base 100 সমান x ইয়াত আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিম এই সূত্ৰটো ব্যৱহাৰ কৰিম আমি ইতিমধ্যে পাই আহিছো n সমান log m base a হলে আমি এটোৰ পৰা কি পাও a to the power n সমান m বা এটোকে আমি উলুটাই এনে ধৰণৰ প্ৰথমতে ব্যৱহাৰ কৰিছিলো a to the power n সমান m হলে log ললে কি হয় n সমান log a m base a হয় ইয়াত কি কৈছিলো যে যিটো সমান চিনৰ সাইডত আছিলে হেতু কলৈ গুছি যায় ওপৰলৈ গুছি যায় আৰু যিটো ওপৰত আছিলে হেতু সমান চিনৰ সাইডলৈ গুছি যায় বা কাখলৈ গুছি যায় ইয়াতো ঠিক তেনে ধৰণৰে হ'ব ওপৰত যিটো আছে সমান চিনৰ সাইডলৈ গুছি গল আৰু সমান চিনৰ সাইডত থকাটো ওপৰলৈ গুছি গল আৰু লগ উঠি যাব গতিকে এনে ধৰণৰ ইয়াত হে সূত্ৰটোকে ব্যৱহাৰ কৰিছো ইয়াত এতিয়া 10 সমান আমি 100 to the power x এতিয়া 100 টো আমি কি লিখিব পাৰো 10 স্কয়াৰ লিখিব পাৰো গতিকে তাৰ হলনি আমি ইয়াত 10 স্কয়াৰ ব্যৱহাৰ কৰিছো ইনটু ওপৰত x আছিল গতিকে ইনটু x হৈ আছে এতিয়া 10 to the power 1 সমান 10 to the power 2x হল 2 into x হলে 2x হ'ব গতিকে ইয়াত দেখিছো আমি দুইটাৰে ভূমি একে গতিকে আমি ওপৰত লিখিব পাৰো 2x সমান 1 বুলি এই সূত্ৰটো আমি ইয়াত ব্যৱহাৰ কৰিছো a to the power m সমান a to the power n হলে m is equal n হয় গতিকে 2x সমান 1 x সমান আমি পালো 1/2 ইয়াৰ মান আমি কিমান পালোগে 1/2 পালো 5 নম্বৰ অংকটোত আছে log 256 base 4 এটোৰ মান উলিয়াব লাগে এতিয়া আমি 256ক 256ক কি লিখিব পাৰো 4 to the power 4 লিখিব পাৰো ইয়াত এটা কথা তোমালোকক কৈ থওঁ ইয়াত 2 to the power কিয় লিখা নাই 4 to the power লিখিলো কাৰণ ইয়াত তোমালোকে দেখিছা base to 4 আছে গতিকে আমি সদায় একে বেস কৰিবলৈ চাম একে বেস হলে কি হৈ যায় 1 হয়গে এইটো সূত্ৰত তোমালোকে দেখিছা 1 হৈ গৈছে এই সূত্ৰটো ব্যৱহাৰ কৰিবলৈ আমি চাম গতিকে ইয়াত আমি 256 টো 2 to the power লিখা নাই আমি কি লিখিছো 4 to the power 4 লিখিছো এতিয়া log 4 to the power 4 base 4 এতিয়া ইয়াত কি সূত্ৰটো ব্যৱহাৰ হ'ল 4 to the power 4 এই চাৰিটো কি হৈ যায় কাখলৈ গুছি আহে কোনটো সূত্ৰ এটো log m to the power v base a সমান কি হয় p টো যোনটো ওপৰত আছে হি কি হলৈ গুছি আহে আগলৈ আহে p log m base a হয় ইয়াত যেহেতু চাৰিটো ওপৰত আছিল গতিকে চাৰিটো ইয়ালৈ গুছি আহিল এতিয়া হল 4 log 4 base 4 log 4 base 4 মানে 1 হ'ব 4 into 4 4 into 1 4 6 নম্বৰ অংকটোত আছে log 216
ৰুট 6 বেছ 6 এতিয়া 216 এটোক আমি কি লিখিব পাৰোঁ 6 টু দি পাৱাৰ 3 লিখিব পাৰোঁ আমি যদি চাওঁ 216ক 6ৰে ডিভাইড কৰিলে 6 3 গুণ 18 6 6 গুণ 36 6 6 গুণ 36 6 টু দি পাৱাৰ 3 লিখিব পাৰোঁ গতিকে তাৰ সলনি আমি 6 টু দি পাৱাৰ 3 লিখিলোঁ এটো কিয় 6 টু দি পাৱাৰ 3 লিখিলোঁ অন্য কিয় নিলিখিলোঁ কাৰণ ইয়াত আমি বেছত কি দেখিছোঁ 6 দেখিছোঁ সেইকাৰণে ইয়াত 6 পাৱাৰ হিচাপে লিখিবলৈ চালোঁ এতিয়া ইয়াত কাষত কি আছিলে ৰুট 6 আছিলে হেতু তেনে ধৰণে লিখিলোঁ ইয়াৰ পিছৰ শাৰীটোত কি হ'ল log 6 টু দি পাৱাৰ 3 বেছ 6 এটো 6 ৰুট 6 টো আমি কি লিখিব পাৰোঁ 6 টু দি পাৱাৰ 1/2 এয়া তোমালোকে ইতিমধ্যে তোমালোকৰ সাধাৰণ গণিতত পঢ়ি আহিছা ৰুট 6 সমান আমি কি লিখিব পাৰোঁ 1/6 টু দি পাৱাৰ 1/2 লিখিব পাৰোঁ গতিকে তাৰ সলনি 1/2 লিখিলোঁ ইয়াত এতিয়া তোমালোকে দেখিছা দুইটাৰে ভূমি একেই গতিকে কি হ'ব log 6 টু দি পাৱাৰ 3 into 6 to the power 1/2 এই দুটা কি কৰিব পাৰো ভূমি একে হোৱাৰ কাৰণে এইটো সূত্ৰ ব্যৱহাৰ কৰিব পাৰো a to the power m into a to the power n সমান কি হয় a to the power m plus n গতিকে ইয়াত দুইটা যোগ কৰি দিলে কি হ'ব log 6 to the power 6 plus 1/2 কৰিলো গতিকে এই দুটা যোগ কৰিলে log 6 to the power 7/2/6 হ'ব বেছ 6 হ'ব এতিয়া 7/2 টো ওপৰত আছে এটো কলৈ আহি যায় কাখলৈ আহি যায় কোনটো সূত্ৰ এটো সূত্ৰ ব্যৱহাৰ কৰি গতিকে আমি পালো 7/2 log 6 বেছ 6 ইয়াত হ'ব 7/2 log 6 বেছ 6 হেতু কিমান হয় 1 হয় মানটো ইতিমধ্যে আমি এটো কথা গম পাইছো log a বেছ a 1 হয় গতিকে log 6 বেছ 6 1 হ'ব গতিকে ইয়াত 7/2 into 1 কৰিলে 7/2 পাম তাৰ পিছতে আমি চাওঁ 7 নম্বৰৰ অংকটো তাত আছে log 125/25 এটোক আমি ধৰি ললো x বুলি ধৰা হল log 125/25 = x গতিকে আমি কি কৰিব পাৰো এতিয়া আমি লগটো উঠাবলৈ কি কৰিব লাগিব যিটো সমান চিনৰ কাষত আছে হেতু কলৈ যাব ওপৰলৈ যাব কাৰ ওপৰলৈ তলত এজু বেছৰ তল ওপৰলৈ যাব আৰু যিটো ওপৰত আছে হেতু সমান চিনৰ কাষলৈ যাব গতিকে 125 আমি পালো 25 টু দি পাৱাৰ x এতিয়া 125ক আমি কি লিখিব পাৰো 5 টু দি পাৱাৰ 3 লিখিব পাৰো এটুত যেহেতু তলত 5 লিখিলো গতিকে এফালে আমি 5 আনিবলৈ চাম 5 আনিবলৈ কি লিখিব লাগিব 25 টো 5 স্কয়াৰ লিখিব লাগিব এতিয়া ওপৰত 5 স্কয়াৰ * x হ'ব এতিয়া 5 টু দি পাৱাৰ 3 = 5 to the power 2x হল যেহেতু দুইটা সোয়াসন ভূমি আমি 5 পালো একে ভূমি হলে কি হ'ব কি লিখিব পাৰো মই তোমালোকক আগৰ ভিডিওত দেখুৱাইছিলো যে ইয়াত আমি লিখি দিব পাৰো 2x = 3 গতিকে x = আমি কি পালো 3/2 গতিকে ইয়াৰ মানটো আমি কিমান ওলালগে 3/2 পালোগে 8 নম্বৰ অংকটোত আছে log 0.008 বেছ ৰুট 5 ইয়াৰ মান নিৰ্ণয় কৰিব লাগে ধৰা হল log 0.008 বেছ 5 = x গতিকে আমি আকৌ পুনৰ সূত্ৰ ব্যৱহাৰ কৰিম কি হ'ব যোনটো ওপৰত আছে হেতু কলৈ যাব কাখলৈ যাব কাৰ কাখলৈ সমান চিনৰ কাখলৈ আৰু যিটো সমান চিনৰ কাখত আছে হেতু ওপৰলৈ যাব গতিকে এটো আমি দ্বিতীয় শাৰীটো তেনে ধৰণৰে পালো এতিয়া 0.008ক আমি কি লিখিব পাৰো 8/1000 লিখিব পাৰো এতিয়া 8/1000 টো আমি যদি ক্যান্সেল কৰো কটাকটি কৰো তেতিয়া হলে 8ৰে 8ক এবাৰ আৰু 8ৰে 1000ক যাব 125 বাৰ গতিকে এফালে আমি পালো 1/125 = এফালে আমি পালো 5 টু দি পাৱাৰ x/2 √5 টোক আমি 1/2 লিখিলে কি হ'ব √5 টোক আমি কি লিখিব পাৰো 5 টু দি পাৱাৰ 1/2 হয়নে ইয়াৰ লগত x এটা পূৰণ হৈ আছিল গতিকে এটো x/2 লিখিব পাৰো এই শাৰীটো আমি তেনে ধৰণৰে পালো এতিয়া 1/1
125 হেতুক আমি আকৌ কি লিখিব পাৰো 125 ক 5 টু দি পাৱাৰ 3 লিখিব পাৰো এতিয়া 5 টু দি পাৱাৰ 3 এটো যেতিয়া আমি ওপৰলৈ লৈ যাম আমি সাধাৰণ গণিতত পাই আহিছো এটো কেনে ধৰণৰ হয় 5 টু দি পাৱাৰ -3 হয় আৰু এফালে 5 টু দি পাৱাৰ x/2 আছে এতিয়া দুইটাৰে ভূমি একে ইয়াটো 5 ইয়াটো 5 গতিকে আমি কি লিখিব পাৰো x/2 -3 লিখিব পাৰো যেহেতু আমি এনেকে নিলিখো সাধাৰণতে -3 x/2 আমি সাধাৰণতে অজ্ঞাত ৰাশিটো আমাৰ হাতৰ বাও হাতে ৰাখিবলৈ চাও গতিকে আমি এটু কি লিখিলো x/2 -3 লিখিলো গতিকে x কিমান পালো 2 ৰে -3 পূৰণ কৰি দিব লাগিব ইয়াত যেহেতু হৰণ হৈ আছে ইটো সমান চিহ্ন ইটো সাইডলৈ গলে হৰণ হৈ থকাটো পূৰণ হ'ব গতিকে x আমি পাম -6 9 নম্বৰ অংকটোত আছে log 10 to the power -4 base 0.1 এটো কি কৰিব লাগে আমি মান নিৰ্ণয় কৰিব লাগে এত আমি দেখিলো ওপৰত কি আছে পাৱাৰ -4 হেতু কি হলৈ আহিব কাখলৈ আহিব -4 * log 10 base 0.1 হ'ব এতিয়া আমি যদি এই সূত্ৰটো চাও ইয়াত কি হৈছে log m base a এটুক আমি উলুটাই দিব পাৰো কেতিয়া যেতিয়া 1/log a base m লিখো হয়নে এটো চোৱাচোন উলুটা হৈ গল না নাই log m টো ওপৰত আছিল base a আছিল ইয়াত কি হৈ গৈছে উলুটা হৈ গৈছে 1/ লিখি বেলাই log base টো যোনটো আছিল হেতু ওপৰলৈ দিলো আৰু ওপৰত যোনটো আছিল হেতু বেছলৈ আহিলে m টো তললৈ আহিলে ইয়াতো ঠিক তেনে ধৰণৰে আমি উলুটাই লিখিব পাৰিম 1/log 10 টো তললৈ আনিলো আৰু 0.1 টো ওপৰলৈ দিলো এতিয়া এইকণটো একে আছে -4 * 1/log 0.1 টো আমি কি লিখিব পাৰো 1/10 লিখিব পাৰো 0.1 = 1/10 গতিকে এটুক আমি 1/10 লিখিলো বেছত কি লিখি আছে 10 আছে এতিয়া ইয়াত কি লিখিলো -4 * 1/log 1 base 10 -log 10 base 10 এটো কি সূত্ৰ ব্যৱহাৰ হল ইতিমধ্যে আমি পাই আহিছো log a এনে ধৰণে থাকিলে কি হয় log a - log b হয় গতিকে ইয়াতো সেই সূত্ৰটোৱে ব্যৱহাৰ কৰিলো এটোত কি আছে log 1/10 base 10 হয়নে log 1/10 আছিল গতিকে এটোৰ কি চিন আহিব হৰণ হৈ থাকিলে আমি মাজত বিয়োগ চিন দি ভাঙি লিখিব পাৰো এটো সূত্ৰ গতিকে তাত আমি ব্যৱহাৰ কৰি লিখিলো log 1 base 10 - log 10 base 10 এতিয়া ইয়াত হৈ গল -4 এতিয়া log 1 base 10 মই আগতে কৈছো যে log 1 ৰ মান কিমান হয় 0 হয় গতিকে ইয়াত আমি কি বহালো 0 বহালো আৰু log 10 base 10 দুইটা একেই গতিকে ইয়াত কি হৈ যায় 1 হয় এটো সূত্ৰ তোমালোকে ইতিমধ্যে গম পাইছা গতিকে -4 * 1/-1 হল - কটা গল 4 * 4 4ক 1 ৰে ডিভাইড কৰিলে 4 গতিকে আমি আনসাৰটো পালো 4 10 নম্বৰ অংকটো চাও 10 নম্বৰ অংকটোত আছে 2 to the power -1/3 log 64 base 2 এই গুটেইটো ওপৰত আছে ইয়াৰ যিটো অংশ গুটেইটো ওপৰত আছে তলত মাত্ৰ ভূমিত আছে 2 পাৱাৰ আমি পালো এটো গতিকে আমি যেটো পাৱাৰ পালো এটো হেতুকে x বুলি ধৰিলো ধৰা হল x = -1/3 log 64 base 2 এতিয়া 64 টো আমি কি লিখিব পাৰো 2 to the power 6 লিখিব পাৰো গতিকে এটো 2 to the power 6 লিখিলো সাধাৰণতে আমি এনে ধৰণৰে পাৱাৰত লিখিবলৈ চাও তেতিয়া আমাৰ কি সুবিধা হয় আমি জানো যেতিয়া পাৱাৰ থাকে তেতিয়া হেতু কলৈ গুচি যায় আহে কাখলৈ গুচি আহে গতিকে আমাৰ কটাকটি যোৱা বা বিয়োগ কৰা সুবিধা হয় গতিকে আমি এনে ধৰণৰে এনেকুৱা সংখ্যা পালে সদায় পাৱাৰত লিখিবলৈ চাও এটো 64 টো আমি 2 to the power 6 লিখিলো এটো আমি 8 গুণ 64 হয় কিন্তু 8 to the power 2 লিখা নাই কিয় লিখা নাই কাৰণ ইয়াত আমাক উল্লেখ কৰা আছে বেস 2 আমি সাধাৰণতে বেস 2 আৰু পাৱাৰত যেটো লিখো হেতু একে কৰিবলৈ চাও হেতু কাৰণে 2 to the power 6 লিখিছো 8 to the power 2 লিখা নাই 8 লিখিলে 8 ইয়াত 8 আহিল হয় কিন্তু তলতটো 2 হে আছে এই কাৰণে এটো 2 to the power 6 লিখি ললো এতিয়া 6 ওপৰত যোৱা মানে এটো কলৈ আহি যাব কাখলৈ আহিব কোনটো ফৰ্মুলা ব্যৱহাৰ হৈছে এই ফৰ্মুলাটো ব্যৱহাৰ হৈছে এতিয়া
মাইনাছ 1/3 ইনটু 6 আমি কি পালোঁ লগ 2 বেছ 2 পালোঁ লগ 2 বেছ 2 কিমান হৈ গ'ল 1 হৈ গ'ল হয়নে আকৌ 3ৰে 6 কাটিলোঁ দুবাৰ আমাৰ কিমান থাকিলে -2 থাকিলে গতিকে ওপৰত যিটো অংশ আছিলে সেই গোটেইটোৰ মান আমি পালোঁ 2 টু দি পাৱাৰ ইয়াত -2 পালোঁ এই গোটেইটো পালোঁ -2 গতিকে তাৰ জেগাত -2 বহালে 1 বাই এটো কি লিখিব পাৰোঁ 2 স্কুৱেৰ লিখিব পাৰোঁ 2 স্কুৱেৰ মানে 1/4 হ'ল আমি এটোৰ মান পালোগে 1/4 পৰীক্ষাত এনেকুৱা এটা প্ৰশ্ন আহে গতিকে এই প্ৰশ্নকেইটা তোমালোকে ভালদৰে চাবা এতিয়া 2 নম্বৰ প্ৰশ্নটোত আছে xৰ মান নিৰ্ণয় কৰিব লাগে আমাক প্ৰথম প্ৰশ্নকেইটা একেবাৰে সহজ log x base 2 = 3 দিয়া আছে আমি সূত্ৰ ব্যৱহাৰ কৰিম যেটো কাষত আছে হেতু ওপৰলৈ গল আৰু যেটো ওপৰত আছিল হেতু কাষলৈ গল 2 to the power 3 = x পালো গতিকে x = আমি লিখিব পাৰো 8 এতিয়াকে নিৰ্ণয় x আমি পালো 8 আকৌ 2 নম্বৰটোত আছে log 16 base x = গতিকে x² এটো ওপৰত থকাটো কাখলৈ আহিল আৰু কাখত থকাটো ওপৰলৈ গল x² = 16 পালো x² আমি গতিকে লিখিব পাৰো ইয়াত যিহেতু স্কুৱেৰ আছে গতিকে ইয়াতো আমি স্কুৱেৰ আনিবলৈ চাব লাগে 4² গতিকে যিহেতু ইয়াত যি দুটা পাৱাৰ আছে যেহেতু একে হল গতিকে আমি লিখিব পাৰো x = 4 এখিনি তোমালোকে পাৱাৰ একে হলে বা ভূমি একে হলে যে সমান লিখিব পাৰো হেখিনি তোমালোকে ইতিমধ্যে সাধাৰণ গণিতত পাইছা এতিয়া log x base 3 = -3 ইয়াত x ৰ মান নিৰ্ণয় কৰিব লাগে ইয়াতো আমি একে ধৰণৰ সূত্ৰটোই ব্যৱহাৰ কৰিছো 3 এটো কাষত থকাটো ওপৰলৈ লিখিলে কি হ'ব 3 to the power -3 x টো কলৈ যাব কাখলৈ আহিব গতিকে x = 3 to the power -3 যত আমি পালো x = 1/3 to the power 3 x = 1/27 গতিকে নিৰ্ণয় মান আমি পালো x = 1/27 4 নম্বৰত আছে log √5 base 0.008 = x এটো আমি মান নিৰ্ণয় কৰিব লাগে x ৰ গতিকে আমি লিখি ললো আমি ফৰ্মুলা ব্যৱহাৰ কৰি পেলাই √5 = 0.008 to the power x কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিছো তোমালোকে চাগে গম পাইছাই গতিকে √5 = আমি 8 বাই কি লিখিব পাৰো 0.008 ক 8/1000 লিখিব পাৰো ওপৰত whole to the power x এতিয়া √5 = আমি এটো কটাকটি কৰিলে 8ৰে 8ক এবাৰ 8ৰে 1000ক 125 বাৰ গতিকে মান কিমান থাকিল 1/125 to the power x এটো সাইড একে আছে এতিয়া √5 টো কি লিখিব পাৰো আমি 5 to the power 1/2 লিখিব পাৰো আৰু এটো কি লিখিলো 1/125 টো কি লিখিব পাৰো 5 to the power 3 লিখিব পাৰো ওপৰত whole x আছে এটো যেনে ধৰণে লিখিলো এতিয়া 5 to the power 1/2 = এটো যেতিয়া তলত আছে আমি ওপৰলৈ নিলে কি হ'ব 5 to the power -3 whole to the power x হ'ব তোমালোকে ইতিমধ্যে এই নিয়মটো শিকিছা যে 1/a to the power n = কি হয় a to the power -n এটো সাধাৰণ গণিতত তোমালোকে শিকি আহিছা গতিকে আমি ইয়াত কি পালোগে নেক্সট যেটো ইকুৱেশ্যন পালো হেতু আমি পালো -3x = 1/2 এটাটো আমি কি কৰিব লাগিব x ৰ ভ্যালু উলিয়াব লাগিব গতিকে তাৰ কাৰণে x টো এটো সাইডে ৰাখিলো -3 টো নি ইফালে কি কৰিব লাগিব ইয়াত পূৰণ হৈ আছে ইফালে নি হৰণ কৰিলে হ'ব 1/2 into -3 1/2 into -3 মানে কি হ'ব -6 হ'ব আমি মানটো পালো x = -1/6 গতিকে নিৰ্ণয় মান হ'ব -1/6 আমি 5 নম্বৰটো চাও ইয়াত আছে log 1728 base 2√3 = x এতিয়া এটো আমি কিহৰ পাৱাৰ হিচাপে লিখিব পাৰো চাবলৈ প্ৰথমতে 2 ৰে হৰণ কৰা আৰম্ভ কৰছন যেহেতু শেষত 8 আছে গতিকে আমি গম পালো যে এটো 2 ৰে হৰণ যাব গতিকে 2 ৰে হৰণ কৰোতে এনে ধৰণৰে আমি কৰিলো দেখিলো 2 কেটা পালো আমি 6টা পালো আৰু এফালে 27 ওলাল মানে 3 কেটা আহিব 3 পূৰণ 3 পূৰণ 3 লিখিব পাৰো হনে 27 টো আমি এটো কৰি দেখুৱা নাই এতিয়া
গতিকে আমি কি লিখিব পাৰোঁ 1728 যিহেতু 200টা পূৰণ হৈছে ইয়ালৈকে 2 to the power 6 into এইটো 27 আছে গতিকে এইটো কি লিখিব পাৰোঁ 3 to the power 3 এতিয়া 2 into root 3 to the power x এইটো আমি সূত্ৰ ব্যৱহাৰ কৰিলোঁ ওপৰত থকাটো কাষলৈ গ'ল আৰু যেটো কাষত আছিল হেতু ওপৰলৈ গ'ল হয়নে এটো সূত্ৰ ব্যৱহাৰ কৰিছো কোনোবাই যদি আগৰ ভিডিও কেটা চোৱা নাই তেতিয়া হলে এই অংক কেটা বুজি নাপাবা গতিকে কেনে ধৰণৰ সূত্ৰ কেটানো লগাৰিথমত আছিল তোমালোকে আগৰ ভিডিও কেটা চাই বুজিব পাৰিবা এতিয়া ইয়াত কি হল 2 to the power 6 into 3 to the power 3 is equal 2 root 3 to the power x এটো আমি কিমান পালো 2 into root 3 to the power 6 এটো আমি কি লিখিব পাৰো আকৌ 2 into root 3 to the power 6 লিখিব পাৰো 2 to the power 6 to এটো আছে এটো একে আছে কিন্তু 3 to আমি কি লিখিব পাৰো root 3 to the power 6 লিখিব পাৰো কেনেকৈ 3 মানে কি হয় root 3 square নহয় জানো root 3 square কৰিলে আমি কি পাও 3 এ পাও নহয় জানো যিকোনো সংখ্যা ধৰিলে root a square মানে যদি a হয় গতিকে যিকোনো সংখ্যা বৰ্গমূলৰ স্কয়াৰ কৰিলে সেই সংখ্যাটোকে ওলাব গতিকে এটো আমি পালো এনে ধৰণৰে এতিয়া ওপৰত স্কয়াৰ আছে ইয়াত আকৌ 3 to the power 3 লিখিলে ইফালে আকৌ 3 এটা পূৰণ কৰিব লাগিব গতিকে 2 into 3 অৰ্থাৎ 3 to the power 3 is equal আমি কি পালো 3 to the power 3 is equal আমি পালো root 3 to the power 6 হয়নে গতিকে ইয়াত সেই কাৰণে হাৰিটো লিখিবলৈ পাৰিলো 2 to the power 6 আছিল এটো কি পালো root 3 to the power 6 পালো 3 to the power 3 মানে গুটা একেলগে আমি লিখিব পাৰো 2 into root 3 to the power 6 is equal to root 3 to the power x গতিকে x ৰ মান আমি পালো 6 ইয়াত তোমালোকে এই তলৰ ভূমি কেইটা একে কৰিবলৈ চাবা নাইবা এই কেটা যি দুটা ঘাত আছে সেই কেটা একে কৰিবলৈ চাবা তেনে ধৰণৰে আমি এই মান নিৰ্ণয় কৰা অংক কেইটা কৰিব পাৰো আশা কৰিছো তোমালোকক এতিয়া যি কেটা অংক কলো সেই কেটা বুজি পাইছা ধন্যবাদ